হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলে। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া কাজু বাদামৰ লগত মাছৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব গাইজ। আজি এমাহ মানেই হ'ল মাছ মাংস আমি খোৱাই হোৱা নাই, যিহেতু জানেই আৰু অসমত কি পৰিস্থিতি হৈ আছে, খুব দুখ লগা কথা হৈ আছে। তো সেইটো কাৰণে বোলো দুখতনো ক'ত আৰু মাছ মাংস এইবিলাক খোৱা হয়, যেনে তেনে ভাত কেইটামান খায় আৰু দুখ কৰি তেনেকৈ আছিলোঁ আৰু গাইজ, কি কৰিব। তাকে বোলো আজি বোলো মাছ বনাওঁ আৰু ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ আৰু আপোনালোকে আদৰি ল'ব গাইজ। আৰু মই আজি মাছখিনি খুব ধুনীয়াকৈ বেচন আৰু অকণমান চাউলৰ গুড়ি দি কিনে মই ধুনীয়াকৈ সানি এঘণ্টামান ৰাখি থৈছোঁ, লগত হালধি আৰু অকণমান নিমখ দি 1 ঘণ্টামান ৰাখি দিছোঁ। আৰু এইফালে মই মছলাখিনিও পিচিব লৈছোঁ। মছলা মানে ইয়াত আৰু পিঁয়াজ, নহৰু, আদা আৰু অলপ কাজু আছে, বিলাহী আছে। ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ। আৰু এইফালে মাছকেইডোখৰ মই ফ্ৰাই কৰিব লৈছোঁ গাইজ। জানেনে মাছকেইডোখৰ যে মই যেতিয়া 1 ঘণ্টামান ৰাখি দিলোঁ আৰু বেচন আৰু চাউলৰ এটা নিমখ হালধি দি, দেখিছেনে একদম ডাঙৰ ডাঙৰ হয় ফুলি গ'ল মানে ফ্ৰাই কৰিবলৈও খুব ভাল লাগিছে। যদি আপোনালোকে খাই নহয় এনেকৈও ফুল ফ্ৰাই কৰি কিনে ৰাখিব, খাই ভাল লাগিব। মই যিহেতু কাজুৰ লগত বনাম, তো সেইটো কাৰণে মই হাফ ফ্ৰাই কৰি ৰাখিছোঁ গাইজ। চাওকচোন, ফ্ৰাই কৰি খুব ভাল লাগিছে, যিহেতু বেচন আছে ন, লাগি নাই ধৰা। ভাল লাগে আৰু এনেকৈ খাই। আপোনালোকেও বনাই খাই চাবচোন, বেচন দি ফ্ৰাই কৰি ভাল লাগে, যেনেকৈ হ'লেও ভাল লাগে। তো ধুনীয়াকৈ মোৰ মাছখিনি ফ্ৰাই হৈ গ'ল, হাফ ফ্ৰাই কৰিছোঁ। হাফ ফ্ৰাই কৰোঁতে গাইজ ইমান ধুনীয়া টান নিচিনা লাগিছে। আপোনালোকেও বনাই খাই চাবচোন দেই। ধুনীয়াকৈ মাছকেইডোখৰ মই উলিয়াই ল'লোঁ আৰু সেই একেখিনি তেলতে আৰু কেইপিচমান আছে সেইকেইডোখৰ মই দি লৈছোঁ। আৰু একেখিনি তেলতে মই 2 টুকুৰা ডালচেনি দিছোঁ আৰু কেইটামান জিৰা, আৰু ইয়াতে মই মছলাখিনিও দি দিছোঁ একেবাৰে। ইয়াত আছে হালধি, গৰম মছলা, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু এইখিনি মই ধুনীয়াকৈ অলপ লৰাই লৈছোঁ। আৰু ইয়াতে মই পেষ্টখিনিও ঢালি দিম, যিহেতু বিলাহী, পিঁয়াজ, আদা, নহৰু আৰু কাজু আছে ইয়াত। কাজু থাকিলে মানে কি হয়, বহুত জলদি গ্ৰেভি হৈ যায় গাইজ। লৰাই থাকিব আপোনালোকে পটাপট। দেখিছেনে, খুব জলদি একদম শুকাই গ'ল। আৰু ইয়াতে মই অকণমান নিমখ দিলোঁ, আৰু এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ। গৰম পানী দিয়ে মই অলপ দেৰি উতলিব দিম, যিহেতু মানে বহুত জলদি লাগি ধৰিছে ন কেৰাহীখনতে, তো সেইটো কাৰণে। আৰু ইয়াৰ ওপৰতে মই একেবাৰে জ্বলা নোহোৱা কেঁচা জলকীয়া কেইটামানো কাটি দিলোঁ। সেইটো আপোনালোকক দেখুওৱা নহ'লে, মানে স্পীড কৰি দিয়া হ'ল ন ভিডিঅ'টো, তো সেইটো কাৰণে। আৰু মাছ কেইপিচমান মই দি দিছোঁ, আৰু এইখিনি মই ঢাকন লগাই অলপ দেৰি সিজিব দিম। আৰু এইফালে চাওকচোন, একদম ধুনীয়াকৈ মাছখিনি হৈ গ'ল, আৰু মাছ কেইপিচ ডাঙৰ হৈ গৈ আছে, দেখিছেনে, আৰু অকণমানো ভাগি নাই যোৱা। আশা কৰোঁ আপোনালোকে এইটো ৰেচিপি বনাই খাই চাব, খুব ভাল পাব। এইফালে মোৰ গেছ বন্ধ কৰিলোঁ গাইজ, আৰু অকণমান আপোনালোকক পৰিৱেশন কৰিও দেখাই দিছোঁ মই এটা বাতিতে উলিয়াই। আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ এনেকৈ আনি লৈ, আৰু আপোনালোকে ভিডিঅ'টো মোৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব প্লিজ। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত, আকৌ আপোনালোকক লগ পাম। বাই বাই, ধন্যবাদ।